বাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত ৪২তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। আজি পুৱাই মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ল যুৱক যুৱতীৰ মাজত, আৰু তাৰ সমান্তৰালভাৱে কাবাডী খেল অনুষ্ঠিত হৈ আছে। আৰু এই কাবাডী খেলত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ আচলতে সুপ্ৰতিভাৱান যুৱক আৰু যুৱতীসকল অংশগ্ৰহণ কৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আশাবাদী যে এই যি ক্ৰীড়া লগত জড়িত যিসকল উঠি অহা প্ৰজন্ম, এই প্ৰজন্মক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু এই ধৰণে যদি আমি ক্ৰীড়াসমূহ যদি অনুষ্ঠিত কৰি থাকোঁ, তেতিয়াহ'লে নিশ্চয় অনাগত দিনত আমাৰ প্ৰজন্ম ক্ৰীড়াৰ প্ৰতি আসক্ত হ'ব। আৰু যি ধৰণে দেখা পাইছোঁ আজিৰ তাৰিখত যি ধৰণে মাৰাত্মক যি নিচাজাতীয় যি দ্ৰব্য, নিষিদ্ধ যি ড্ৰাগছৰ কবলত কিন্তু বহু এনে যুৱচাম ভৰি দিছে। গতিকে সেই সকলোকো যাতে আমি সৎপথলৈ আনিব পাৰোঁ, আৰু ক্ৰীড়াৰ জৰিয়তে আচলতে এই যি গোটেই সম্পূৰ্ণ যি ব্যৱস্থাটো, এই ব্যৱস্থাটো আমি আগুৱাই লৈ যাব পাৰিম বুলি আশা কৰিছোঁ আৰু মত পোষণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আচলতে যি ধৰণে চৰকাৰে আচলতে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আজি মাৰ্ঘেৰিটাত আচলতে বহু এনে প্ৰতিভাৱান সুদক্ষ খেলুৱৈসকল আছে। সেইসকল আচলতে মঞ্চ নোপোৱাৰ কাৰণে তেখেতসকলে কিন্তু নিজৰ যি খেল, সেই খেল তেখেতসকলে যি জড়িত হৈ আছে, তেখেতসকলে আগুৱাই যাবলৈ সফল হোৱা নাই। গতিকে আমি আশা কৰিছোঁ এই ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিব। আৰু যিহেতু মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাকো আমি অনুৰোধ জনাম তেখেতসকলেও যাতে এই যি আমাৰ মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন গ্ৰাম্য যি লগত জড়িত থকা, গ্ৰাম্য অঞ্চলত থকা বসবাস কৰা যিসকল সুদক্ষ খেলুৱৈসকল আছে, তেখেতসকলক যাতে সুমঞ্চ এখন তৈয়াৰ কৰি দিয়ে, তাৰ বাবে কিন্তু আমাৰ সকলোৰে দায়িত্ব আৰু কৰণীয় আছে। গতিকে আজি এই খেলৰ স্থলীৰ পৰা আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল আজি প্ৰখৰ ৰ'দ, এই ৰ'দক নেওচি তেখেতসকলৰ নিজৰ যি প্ৰতিভা, এই প্ৰতিভা তেখেতসকলে আজি ইয়াত আচলতে দেখাইছে। আৰু সেই প্ৰতিভাৰ প্ৰতি আমিও আচলতে উৎফুল্লিত হৈ পৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি আশা কৰিছোঁ হ'বলগীয়া যিসমূহ খেল সুন্দৰভাৱে অনুষ্ঠিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।